নমস্কাৰ, মই ঋতুস্মিন শৰ্মা। সংখ্যালঘু এলেকাত মুখ্যমন্ত্ৰীগৰাকী আজি প্ৰচাৰ চলাই থাকোঁতেই মুখ্যমন্ত্ৰীগৰাকী মাইক্ৰফোনটো লৈ এজনে প্ৰশ্ন কৰিলে, আপোনালোকে ছাৰ যেতিয়া নামাজ বন্ধ কৰাৰ কথা কয় আমি মনত বিৰাট দুখ পাওঁ। আৰু ইয়াৰ উত্তৰত হিমন্ত বিশ্ব শৰ্মাই ক'লে যে বিজেপিয়ে কোনোদিন নামাজ বন্ধ নকৰে। মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত নামাজক লৈ দুখ প্ৰকাশ সংখ্যালঘু ৰাইজৰ। ছাৰ, নামাজ বন্ধ কৰিম বুলি ক'লে আমাৰ দুখ লাগে। মাটিৰ পট্টাও বিচাৰিলে। নামাজ বন্ধ কৰাৰ কথা খণ্ডন কৰিলে হিমন্ত বিশ্ব শৰ্মাই। বিজেপিয়ে কোনোদিনে নামাজ বন্ধ কৰিম বুলি কেতিয়াও কোৱা নাই। নামাজ বন্ধ কৰাৰ কথা কংগ্ৰেছেহে কৈ থাকে। এয়া হিমন্ত বিশ্ব শৰ্মাৰ উত্তৰ। বিজেপিৰ বিগত 10 বছৰত নামাজ বন্ধ হ'ল নেকি বুলি আজি সোণতলীৰ জনসাধাৰণৰ প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মাই। নৰেন্দ্ৰ মোদীৰ দিনৰ সংখ্যালঘুৰ কিবা অনিষ্ট হৈছে নেকি বুলি প্ৰশ্ন কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এইবোৰ কংগ্ৰেছে কৈ থকা কথা। সোণতলীৰ সংখ্যালঘুৰ মাজত মুখ্যমন্ত্ৰীয়ে ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলায় আৰু তাৰ মাজতেই মুখ্যমন্ত্ৰীৰ প্ৰচাৰ সভাত এই নামাজক লৈ দুখ প্ৰকাশ কৰে সংখ্যালঘু ৰাইজে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰশ্ন কৰে, ছাৰ, নামাজ বন্ধ কৰিম বুলি ক'লে আমি খুব দুখ পাওঁ। হিমন্ত বিশ্ব শৰ্মাই ক'লে, নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পৰা সংখ্যালঘুৰ কিবা ক্ষতি হৈছে নেকি? নামাজ বন্ধ কৰাৰ কথা বিজেপিয়ে কোনোদিন কেতিয়াও কোৱা নাই। নামাজ বন্ধ নহয়। হিমন্ত বিশ্ব শৰ্মাৰ এই মন্তব্য আমি প্ৰথমৰ পৰা আপোনালোকক শুনাইছোঁ। মানে কথা হলো কি, মানে মুছলিমৰ যে নামাজ ৰোজা বুলি এইটো মানে অলপ মাজে মাজে কৈ থাকে যে এই নামাজ ৰোজা আজান বন্ধ হ'ব, সেইটো মানে বেয়া লাগে অলপ। মানে মোৰ মতে কি, মানে হিন্দু মুছলিম ভাই ভাই সব একেলগে থাকক, সেইটো মাটিৰ বাৰ্তা লাগে। আচ্ছা, এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? কংগ্ৰেছে কয়। ৰোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? আজি 10 বছৰ নামাজ বন্ধ হ'ল নেকি? তেতিয়াহ'লে কংগ্ৰেছীবিলাকে কিয় কৈ থাকে? সেইকাৰণে কংগ্ৰেছীবিলাকক সুধিব লাগে যে তহঁতি 10 বছৰ একেটা কথাই কিয় কৈ আছ? নতুন কথা ক, হয় নে নহয়? আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সোণতলীত কিবা দিগদাৰ হৈছে নেকি? দিগদাৰ হোৱাটো কাৰো নাই। কিন্তু প্ৰচাৰ কোনে চলায়? কংগ্ৰেছীবিলাকে চলাই থাকে, হয় নে নহয়? সেইকাৰণে কংগ্ৰেছীবিলাকক ক'ব লাগে যে তহঁতৰ খুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম। হ'ব, একবাৰ মোক ভোট দি দে, একবাৰ মোক ভোট দিয়ক, ঝামেলা শেষ, হয় নে নহয়? আমাৰ সোণতলীত মানুহৰ মাটিৰ পট্টা আছে। মাটিৰ পট্টা কোনে দিব পাৰিব? তেতিয়াহ'লে আমি মামাক ভোট দিব লাগিব নে নাই? সেইকাৰণে কংগ্ৰেছৰ কথা শুনিব নালাগে। আমি অকল বিজেপিক ভোট দিব লাগে, হয় নে নহয়? হয়। এইবাৰ আপোনালোকে সকলোকে থানা দালালি বন্ধ কৰিব লাগে। মামা ইণ্টাৰেষ্টটো বন্ধ কৰিব লাগে। থানা দালালি বন্ধ কৰিব লাগে, হয় নে নহয়? থানা দালালিও আছে নেকি ইয়াতে আছে? তেতিয়াহ'লে মই একদিন ইয়াত আহিবই লাগিব। ভাল অচি দিব লাগিব যোনে থানাত দালালি নকৰে। হ'ব? আৰু দাবী আছে দে, এইবাৰ তই ক। মামা সবতকে ইম্পর্টেন্ট নগরপাড়ার দল 50 টাকা ভাড়া লয়, দিনত 3-4 বার পার হব লাগে। সবতছে ইম্পর্টেন্ট হল
নগৰবেৰাত দলং লাগে, নহ'লে ৩-৪ বাৰ অহা যোৱা কৰিব লাগে, 50 টকাকৈ দিব লাগে, হয়নে? হয়। তেতিয়াহ'লে ইমানবিলাক কাম আছে, মোক কোৱা নাই কিয়? মোক কোৱা নাই কিয় ইমান দিনে? ইয়াতে ইমান কংগ্ৰেছৰ দালাল আছে, এই দালালবিলাকক ঠাণ্ডা কৰিব লাগিব, তেতিয়াহে এটা কাম হ'ব, হয়নে নহয়? আজি কংগ্ৰেছৰ ৭৫ বছৰ চৰকাৰ হ'ল, সোণতলীৰ কাৰণে কি কৰিলে? সোণতলীৰ কাৰণে কি কৰিলে? একো কৰা নাই। কিবা কৰিলে নেকি সোণতলীৰ কাৰণে? নাই কৰা। আৰু হিমন্ত বিশ্ব শৰ্মাই সোণতলীৰ সংখ্যালঘুৰ মাজত প্ৰতিশ্ৰুতি দিছে, নামাজ আজান কেতিয়াও বন্ধ নহয়। মুখ্যমন্ত্ৰী প্ৰচাৰ সভাৰ মাজতে নামাজক লৈ দুখ প্ৰকাশ কৰিলে সংখ্যালঘু ৰাইজে। ছাৰ, নামাজ আজান বন্ধ কৰিব লাগে বুলি ক'লে আমাৰ দুখ লাগে। উত্তৰ দিলে হিমন্ত বিশ্ব শৰ্মাই, কোনদিনা বিজেপিয়ে কৈছে নামাজ বন্ধ কৰিম, আজান বন্ধ কৰিম, ৰোজা বন্ধ কৰিম বুলি? হিমন্ত বিশ্ব শৰ্মাই এইবিলাক খণ্ডন কৰি কৈছে, বিজেপিয়ে কোনোদিনে নামাজ বা আজান বন্ধ কৰিম বুলি কোৱা নাই আৰু নকৰেও। নামাজ বন্ধ কৰাৰ কথা কেৱল কংগ্ৰেছে কৈ থাকে, কংগ্ৰেছী দালালিবিলাকে কৈ থাকে। সংখ্যালঘু এলেকাত প্ৰতিশ্ৰুতি দিছে, দলং দিব, মাটিৰ পট্টা দিব সংখ্যালঘুক। সংখ্যালঘুক মাটিৰ পট্টা দিম বুলি কৈছে। নৰেন্দ্ৰ মোদী হোৱাৰ পিছত সংখ্যালঘুৰ কিবা অনিষ্ট হৈছে নেকি সুধিছে। সোণতলীত আপোনালোকে কিবা দিগদাৰ পাইছে নেকি সুধিছে। এইবোৰ কংগ্ৰেছে অপপ্ৰচাৰ চলাইছে বুলি কৈছে। হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আমি পুনৰবাৰ আপোনালোকক শুনাইছোঁ। মানে কথা হলো কি, মানে মুছলিমৰ যে নামাজ ৰোজা বুলি এইটো মানে অলপ মাজে মাজে কৈ থাকে যে এই নামাজ ৰোজা আজান বন্ধ হ'ব, সেইটো মানে বেয়া লাগে অলপ। মানে মোৰ মতে কি, মানে হিন্দু মুছলিম ভাই ভাই সব একেলগে থাকক, সেইটো মাটিৰ পাট্টা লাগে, মাটিৰ পাট্টা লাগে। আচ্ছা, এতিয়া নামাজ বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? কংগ্ৰেছে কয়। ৰোজা বন্ধ হ'ব বুলি কংগ্ৰেছে কয় নে বিজেপিয়ে কয়? আজি 10 বছৰ নামাজ বন্ধ হ'ল নেকি? তেতিয়াহ'লে কংগ্ৰেছীবিলাকে কিয় কৈ থাকে? সেইকাৰণে কংগ্ৰেছীবিলাকক সুধিব লাগে যে তহঁতি 10 বছৰ একেটা কথাই কিয় কৈ আছ? নতুন কথা ক, হয়নে নহয়? আজি মোদী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত কোনোবা মুছলমান মানুহৰ সোণতলীত কিবা দিগদাৰ হৈছে নেকি? হৈছে নেকি দিগদাৰ? হোৱাটো কাৰো নাই, কিন্তু প্ৰচাৰ কোনে চলায়? কংগ্ৰেছীবিলাকে চলাই থাকে, হয়নে নহয়? সেইকাৰণে কংগ্ৰেছীবিলাকক ক'ব লাগে যে তহঁতৰ খুটা কম্বলৰ দিন গ'ল আৰু এবাৰ মামাক ভোট দিম। হ'ব, একবাৰ মোক ভোট দি দে, একবাৰ মোক ভোট দিয়ক, ঝামেলা শেষ, হয়নে নহয়? আমাৰ সোণতলীত মানুহৰ মাটিৰ পট্টা আছে, মাটিৰ পট্টা আছে। মাটিৰ পট্টা কোনে দিব পাৰিব? কোনে দিব পাৰিব? তেতিয়াহ'লে আমি মামাক ভোট দিব লাগিব নে নাই? লাগিব নে নাই? সেইকাৰণে কংগ্ৰেছৰ কথা শুনিব নালাগে, আমি অকল বিজেপিক ভোট দিব লাগে, হয়নে নহয়? হয়। এইবাৰ আপোনালোকে সকলোকে থানা দালালি বন্ধ কৰিব লাগে, মামা ইণ্টাৰেষ্টটো বন্ধ কৰিব লাগে, থানা দালালি বন্ধ কৰিব লাগে, হয়নে নহয়? থানা দালালিও আছে নেকি ইয়াতে? ইয়াতে আছে? তেতিয়াহ'লে মই একদিন ইয়াত আহিবই লাগিব। ভাল অচি দিব লাগিব যোনে থানাত দালালি নকৰে, হ'ব? আৰু দাবী আছে দে, এইবাৰ তই ক। মামা সবতকে ইম্পৰ্টেণ্ট, নগৰপাৰাত দলং 50 টকা ভাড়া লয়, দিনত 3-4 বাৰ পাৰ হ'ব লাগে। সবতছে ইম্পৰ্টেণ্ট হ'ল নগৰবেৰাত দলং লাগে, নহ'লে 3-4 বাৰ অহা যোৱা কৰিব লাগে, 50 টকাকৈ দিব লাগে, হয়নে?
হয় তেলে ইমানবিলাক কাম আছে মোক কোৱা নাই কিয় মোক কোৱা নাই কিয় ইমান দিনে এতে ইমান কংগ্ৰেছৰ দালাল আছে এই দালাল বিলাকক ঠাণ্ডা কৰিব লাগিব তেতিয়াহে এতে কাম হ'ব হয়নে নহয় আজি কংগ্ৰেছৰ ৭৫ বছৰ চৰকাৰ হ'ল সুন্তলীৰ কাৰণে কি কৰিলে সুন্তলীৰ কাৰণে কি কৰিলে একো পাৰা নাই কিবা কৰিলে নেকি সুন্তলীৰ কাৰণে নাই কৰা আমিতো ব্ৰহ্মপুত্ৰৰ ওপৰত